বিশ্বাস কৰিবলৈ টান মোবাইলটো গান গাইছে স্লোগান দিছে মাত্ৰ ৰাইজক আমি অনুৰোধে ক'বলৈ পাৰোঁ যে আমি সকলোৱে জুবিনদাৰ গীত আদৰ্শ আৰু স্পষ্টবাদী ব্যক্তিত্ব সজীৱকৈ ৰাখিব লাগে ধৈৰ্য ধৰিব লাগে এনেকুৱা যেন লাগিছে যে প্ৰভু ঈশ্বৰে নিজে বিচাৰিলে যে জুবিনদা এতিয়া পৃথিৱীত নহয় আকাশত নেদেখাজন ওচৰত নিজৰ সংগীত প্ৰদৰ্শন কৰে আৰু ঈশ্বৰৰ কৃপা আমি দুখ প্ৰকাশ কৰিছোঁ যে এনেকুৱা এজন মহান ব্যক্তি পুৰুষ আমি এতিয়া আগন্তুক দিনত কেতিয়াবা বিহু মঞ্চত কেতিয়াবা অসমীয়া চলচ্চিত্ৰ ভিতৰত কেতিয়াবা এটা সাংস্কৃতিক মঞ্চত বা ব্যক্তিগত ক্ষেত্ৰত আমি দেখা নাপাম আলোচনা কৰিবলৈ নাপাম তেখেতৰ কথাবোৰ শুনিবলৈ নাপাম এটা অপূৰণীয় ক্ষতি আৰু এই মুহূৰ্তত মই সকলোকে অনুৰোধ কৰিছোঁ যে আহক আমি মিলিজুলি অসমৰ জনসাধাৰণে এনেকুৱা এটা ঐতিহাসিক বিদায় জুবিনদাক দিওঁ যাৰ পিছত তেখেতৰ আত্মা অলপো সন্দেহ নকৰে যে অসমৰ ৰাইজে তেখেতক কিমান মৰম কৰিছে কিমান শ্ৰদ্ধাৰে ভৰিছে আৰু আজি কিমান দুখত আছে এই মুহূৰ্তত আমি গৰিমা বৌৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ বিভিন্ন কথা সামাজিক মাধ্যমত ওলাই আহিছে মোৰ ব্যক্তিগত স্থিতি যে গৰিমা বৌ আৰু জুবিনদাৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুসকল তেওঁ ভালদৰে জানে জুবিনদাৰ ব্যক্তিত্ব আৰু যিদিনা জুবিনদা এই পৃথিৱীৰ পৰা গুচি যায় তেওঁ নিজৰ বিদায় কেনেকুৱা হোৱাটো বিচাৰে আমাতকৈ ভাল জোৰহাটবাসীতকৈ বেছি ভালদৰে ফেন ক্লাবতকৈ বেছি সদস্যৰ বেছি ভালদৰে গৰিমা বৌ আৰু জুবিনদাৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুসকল পৰিয়ালৰ সদস্যসকল ভালদৰে জানে আৰু সেইকাৰণে এই ক্ষেত্ৰত তেওঁলোকে পৰৱৰ্তী সময়ত যি সিদ্ধান্ত লয় আমাৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব এই সময়ত আমি পৰিয়ালৰ ওপৰত কোনো ধৰণৰ আমি দাবী জনাবলৈ বিচৰা নাই এই সময়ত আমি পৰিয়ালবৰ্গৰ লগত
অনুৰাগীসকলৰ লগত এই দুখৰ সময়ত মাত্ৰ থিয় দিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ যে পুনৰবাৰ অসমৰ ৰাইজ একগোট হৈ এনেকুৱা এটা ঐতিহাসিক বিদায় দিয়ে যি বিদায় ইয়াৰ পিছত আৰু কোনোৱে যে অনুভৱ কৰিব নোৱাৰিব। প্ৰত্যেক দিনৰ বাবে ভৱিষ্যতলৈকে ঐতিহাসিক হৈ থাকিব, স্মৰণীয় হৈ থাকিব। মই পুনৰবাৰ কৈছোঁ, যদিও যোৰহাটবাসী হিচাপে আমাৰ যোৰহাটবাসীৰ এটা বিশেষ আৱেগ থাকিবই। আৱেগটো আমি বা ময়ো সন্মান কৰিছোঁ, কিন্তু জুবিন দাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত থাকি যথেষ্ট শান্তি লাভ কৰিছে আৰু আমি জুবিন দাক বিদায় দিওঁ। আৰু জুবিন দা এগৰাকী ব্যতিক্ৰমী ব্যক্তি আছে। তেওঁ সুতৰ বিপৰীত গৈছে, স্পষ্টবাদী এজন মানুহ। কি বিচাৰে ভালদৰে জানে, কাকো কেয়াৰ কৰা নাছিল, কাকো ভয় কৰা নাছিল, কাৰো দবাবতো অহা নাছিল। বিভিন্ন সময়ত বিহু মঞ্চত গৈ বিহু উদ্যোক্তাসকলে যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশ তেখেতৰ আদৰ্শৰ লগত নিমিলা বাবে জুবিন দাই এটা স্বাধীন সিদ্ধান্ত লৈছিল। ভাল পাওঁ বেয়া পাওঁ যিয়ে হওক, সেইকাৰণে মোৰ কথাটো হ'ব যে জুবিন দা নিজকে কেনেকৈ বিদায় আমাৰ ফালৰ পৰা দিয়াটো বিচাৰিছে, আটাইতকৈ ভালদৰে অসমৰ শিল্পী সমাজ অনুৰাগীসকলতকৈ বেছি ভালদৰে গৰিমা বুৱাই জানিব। আৰু যি ইচ্ছা আছে ব্ৰহ্মপুত্ৰ নদীৰ উজনি অসম য'তেই যি ইচ্ছা আছে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আৰু সেইটোৱে মই আশা কৰোঁ চৰকাৰৰ পৰা, চৰকাৰৰ নিজৰ সিদ্ধান্ত থাকিব পাৰে, কিন্তু একো হেঁচা নিদিয়ক। জুবিন দাৰ ব্যক্তিত্ব অনুসৰি গৰিমা শইকীয়াৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত